ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ গণিত অনুশীলনী 14C ক্লাছ 7ৰ গণিতৰ যিটো 14 নম্বৰ চেপ্টাৰ আছে জ্যামিতিক অংকন তো এই চেপ্টাৰৰ 14.C ৰ গণিত কেইটা তোমালোকক সমাধান কৰি দেখাম তো 14.C যদি চাওতে চাৰিটা গণিত আছে 1 2 3 4 তো এই চাৰিটা গণিতৰ অংকন প্ৰণালী মই তোমালোকক ভালদৰে অংকন বুজাই ইয়াৰ অংকন প্ৰণালীও ভালদৰে লিখি দিবলৈ চেষ্টা কৰিম তোমালোকৰ যদি এই চেপ্টাৰৰ বাকি গণিত লাগে তো তোমালোকে ভিডিঅ ডেসক্ৰিপচন বক্সত চাব পাৰা গোটেইকেইটা গণিত মই সমাধান কৰি দিছো সো বলা এবাৰ আমি প্ৰথমে 1 নম্বৰ গণিতে কৰো 1 নম্বৰ অংক দিয়া আছে আমাক ত্ৰিভুজ ABC অংকন কৰা যাতে একর 1 নম্বৰ দিয়া আছে যে AB = 4 cm BC = 6 cm আৰু কোণ B = 60 ডিগ্ৰী তাৰমানে ইয়াত আমাক এটা ত্ৰিভুজ অংকন কৰিব দিছে ABC যেটো ত্ৰিভুজৰ কি হ'ব লাগিব AB বাহু 4 cm BC বাহু 6 cm আৰু কোণ B 60 ডিগ্ৰী হ'ব লাগিব তাৰ মানে কি যে দুটা বাহু দি আছে এটা কোণ যদি ত্ৰিভুজ এটাৰ দুটা বাহু দিয়া থাকে আৰু এটা কোণ দিয়া থাকে এনেকৈ ত্ৰিভুজ আঁকিব লাগে সো প্ৰথমে তুমি এটা বাহু অংকন কৰিব লাগিব তাৰ পিছত সেই বাহুৰ এটা সাইডত কোণটো অংকন কৰিব লাগিব ইয়াৰ পিছত সেই কোণৰ পৰাই আনটো বাহু অংকন কৰিব লাগিব ইয়াৰ প্ৰথমে তুমি কি কৰিবা এটা চিত্ৰ আঁকি লবা আনুমানিক এটা চিত্ৰ আঁকি লবা তো বলা আমি এটা চিত্ৰ আঁকি লিছো আনুমানিক এটো মাপনি নহয় আনুমানিক তুমি অলপ ধাৰণা আহাৰ কাৰণে এই চিত্ৰটো সদায় আঁকিবা যেনেকৈ আমি এটা ত্ৰিভুজ আঁকিব লাগিব এই ত্ৰিভুজৰ যেটো কোণ আছে কোণটো বিন্দুত আঁকিব লাগিব বি কোণ যেটো বিন্দুত যেটো কোণত কোণ আঁকিব লাগিব সেই কোণটো তুমি হয়তো এতে ৰাখিবা নহলে এতে ৰাখিবা বি কোণ আছে মই বি কোণ এতে ৰাখিছো যে বি কোণ তেতিয়ালে তুমি এই ধৰিব পাৰো এ বি এটো সি আঁকি হৈ গল ইয়াৰ পিছত দৈৰ্ঘ্য বৰ্ষা এৰ পৰা বি লৈ 4 cm এৰ পৰা বি লৈ ইবাহৰ দৈৰ্ঘ্য হ'ব 4 cm বিৰ পৰা সি লৈটো দৈৰ্ঘ্য হ'ব 6 cm আৰু কোণটো কি বি এই কোণ হ'ব 60 ডিগ্ৰী তো এবাৰ আমি বলা ইয়াৰ অংকন প্ৰণালী কৰো অংকন কৰোতে সদায় কোণটো বাহু আঁকিবা তলৰ ভূমিটো বিৰ পৰা সি লৈ যেটোই তুমি ভূমি ধৰিবা হেইটো আগতে অংকন কৰিবা সো প্ৰথমে কি কৰিম স্কেল লৈ কেনে এই ভূমি বিৰ পৰা সি লৈ যেটো ভূমি আছে এইটো আমি অংকন কৰিম যেটো আমাৰ নিয়ম মতে কৰিব লাগে সা স্কেল লৈছো কিমান সেন্টিমিটাৰ বিৰ পৰা সি বিসি দি আছে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ অংকন কৰা এৰা আমাৰ 6 1 2 3 4 5 6 এই 6 সেন্টিমিটাৰ মানে 6 ৰ পৰা আমি আঁকিম একদম অনলৈকে শুনলৈকে হৈ গেল বিসি বাহুটো অংকন কৰিছো এর নামটো দি দিয়া এইটোৰ নাম হ'ব বি আৰু এইটো বিন্দুৰ নাম হ'ব সি বিসি বাহুটো আমি অংকন কৰিছো ইয়াৰ পিছত আমি কি কৰিব লাগিব নিয়ম মতে এই বি যেটো বাহু আঁকিছো এই বাহুৰ ওপৰত কোণটো আঁকিব লাগিব এবাৰ কোণটো কোণ আঁকিম এটাই কোণ আমাক দি আছে এইটো হল বি বিন্দু এই বিন্দুত আমি কোণ অংকন কৰিম কিমান ডিগ্ৰী কোণ অংকন কৰিম 60 ডিগ্ৰী তো এবাৰ তুমি কোণমান যন্ত্ৰ লোৱা কোণমান যন্ত্ৰ লৈ কেনে এই যেটো বিন্দু একদম হেখৰ পইণ্ট এটা বিন্দু দিয়াৰ পিছত এই বিন্দুটো তুমি এতে পেলাই দিবা এই যেটো মাজৰ পইণ্ট আছে এই ফালৰ পৰা আৰু এই ফালৰ পৰা এই পইণ্টত সো পেলাই দিয়া পইণ্টটো একদম মাজত পেলাবা ইয়াৰ পিছত এই ফালে দাগটো এই কম্পাছৰ দাগৰ লগত মিলাই চাবা মিলি গৈছে মিলাৰ পিছত তুমি এই ফালৰ পৰা গুনি যা কিমান দি আছে 60 ডিগ্ৰী 10 20 30 40 50 60 এই 60 লিখাই আছে তো 60 এটা তুমি পইণ্ট দিয়া আমি পইণ্ট দিছো পইণ্ট দিয়াৰ পিছত এবাৰ তুমি কি কৰিব লাগিব এটা ৰশ্মি অংকন কৰিব লাগিব বিৰ পৰা যেটো পইণ্ট দিছো এই পইণ্ট আৰু বি মিলাই দিয়া মিলাই এটা ৰশ্মি অংকন কৰা আমি এটা ৰশ্মি এটা অংকন কৰিছো এনেকা ধৰণৰ ৰশ্মি অংকন কৰিছো এই ৰশ্মিডালৰ এটা নাম দিব লাগিব মই ধৰিছো এটো x হয় x b c এই কোণটো হ'ব আমাৰ কিমান 60 ডিগ্ৰী হৈ গেল ইয়াৰ পিছত প্ৰথমে বাহু আঁকিলো ইয়াৰ পিছত এই কোণটো আঁকিলো ইয়াৰ পিছত কি কৰিব লাগিব এই বিৰ পৰা এ এটো বিন্দু যত কাটিব এটো এ হ'ব এৰ পৰা বি লৈ দৈৰ্ঘ্য কিমান আছে এটো তুমি চাব লাগিব এৰ পৰা বি লৈ এ বি কিমান আছে 4 সেন্টিমিটাৰ তো এবাৰ আমি কম্পাস উলাব লাগিব আৰু কম্পাসত 4 সেন্টিমিটাৰ সেট কৰিব লাগিব সো বলা কম্পাস উলাইছো আৰু 4 সেন্টিমিটাৰ সেট কৰিম আমি একৰ পৰা 4 ইয়ালৈকে আহিব মানে ইয়ালৈকে তুমি 4 তেনেকে ধৰা কম্পাসটো এটা আৰু ইফালে এনেকে মিলাই দিয়া 4 সেন্টিমিটাৰ হৈ গল 4 সেন্টিমিটাৰ লৈছো এবাৰ 4 সেন্টিমিটাৰ লোৱাৰ পিছত বি বিন্দুক কেন্দ্ৰ কৰিবা যেহেতু এ বি বুলি কৈছে এৰ পৰা বি টো হেকত আছে মানে বি বিন্দুক কেন্দ্ৰ কৰিছো কৰি কেনে যেটো বিন্দুত কাটিম এটো হ'ব এই বিন্দু এবাৰ সা কাটিছো আমি এটা বৃত্ত চাপ আঁকিছো এই বৃত্ত চাপে যেটো বিন্দুত কাটিছে আমাৰ এইটো পইণ্ট এটো নাম কি হ'ব এটো হ'ব আমাৰ এ কোণ এবাৰ এৰ পৰা এই সি লৈ সংযোগ কৰি দিয়া যেটো বিন্দুত কাটিছে তাৰ পৰা সি লৈ এনেকৈ সংযোগ কৰি দিয়া এইটো বিন্দুৰ পৰা আমি সি
সংযোগ কৰি দিছোঁ এতিয়া আমি এটা ত্ৰিভুজ পাই গ'লোঁ এই যেটো ত্ৰিভুজ পালোঁ এ বি সি এই ত্ৰিভুজটোৱে আমাক আঁকিব দিছিল ইয়াৰ বি সি মানে এইটো বাহু হ'ব 6 সেন্টিমিটাৰ এইটো বাহু হ'ব 4 সেন্টিমিটাৰ এইটো কোণ 60 ডিগ্ৰী সো বলা এবাৰ আমি অঙ্কন পৰ্যায়বোৰ লিখো কাৰণ অঙ্কন পৰ্যায়বোৰ আমি লিখিব লাগিব অঙ্কনৰ লগতে অঙ্কন পৰ্যায় মানে কি আমি কি কৰিলো হেবৰ পৰ্যায় ৰূপে লিখিব লাগিব সো 1 নম্বৰ পৰ্যায়ৰ পৰা মই ধৰিছো পৰ্যায় নম্বৰ 1 পৰ্যায় নম্বৰৰ অনত আমি কি কৰিছিলো এখিনি লিখা কি কৰিছিলো 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বিসি বাহুটো আঁকা হল এই বিসি বাহুটো আঁকিছিলো যেটো আছিল 6 সেন্টিমিটাৰ এখিনি কামি কৰিছিলো জাস্ট এখিনি লিখিছো ইয়াৰ পিছত 2 নম্বৰ পৰ্যায়ত যা পৰ্যায় নম্বৰ 2 পৰ্যায় নম্বৰ 2 কি কৰিছিলো বি বিন্দুত 60 ডিগ্ৰী মাপৰ এটা কোণ XBC আঁকা হল আমি কি কৰিছিলো এই বি বিন্দুত 60 ডিগ্ৰী মাপৰ এটা কোণ আঁকিছিলো যেটো কোণৰ নাম কি দিছিলো XBC আঁকিছিলো হেতু পৰ্যায় হৈ গল এবাৰ 3 নম্বৰ পৰ্যায়ত যা পৰ্যায় 3 পৰ্যায় 3 ত আমি কি লিখিম যে বি বিন্দু কেন্দ্ৰ কৰি AB ৰ সমান অৰ্থাৎ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকা হল এই বৃত্তচাপে BXক এই বিন্দুত কাটে ইয়াৰ পিছত কি কৰিছিলো বি বিন্দু কেন্দ্ৰ কৰি এৰ পৰা বি লৈ যিমান দূৰত্ব আছে বি ৰ সমান তাৰ মানে 4 সেন্টিমিটাৰ লৈ এটা বৃত্তচাপ আঁকিছিলো ইয়াতে এই বৃত্তচাপ কিমান আছিল আমাৰ 4 সেন্টিমিটাৰ জি বৃত্তচাপে কি কৰিছিল বি ৰ পৰা x যেটো ৰশ্মি আছিল ৰশ্মিৰ এই বিন্দুত কাটিছে জি বিন্দুত কাটিছে নাম দিছিলো a 4 নম্বৰ পৰ্যায় পৰ্যায় নম্বৰ 4 পৰ্যায় নম্বৰ 4 ত কি কৰিছিলো AC সংযোগ কৰা হল এইদৰে গঠন হোৱা ত্ৰিভুজ ABC ৰ AB = 4 সেন্টিমিটাৰ BC 6 সেন্টিমিটাৰ আৰু কোণ B হল 60 ডিগ্ৰী এবাৰ আমি কি কৰিছিলো যে এই যেটো বিন্দুত কাটিল তাৰ নাম দিছিলো A আৰু AC এখিনি আমি সংযোগ কৰি দিছো সংযোগ কৰাৰ ফলত আমি এটা ত্ৰিভুজ পাইছিলো ABC এটা ত্ৰিভুজ পালো এই ত্ৰিভুজটোৰ কি আছে AB বাহু 4 সেন্টিমিটাৰ এৰ পৰা B লৈ 4 সেন্টিমিটাৰ B ৰ পৰা C লৈ 6 সেন্টিমিটাৰ আৰু এই কোণটো 60 ডিগ্ৰী এই ত্ৰিভুজ ABC হল আমি আঁকিবলগীয়া ত্ৰিভুজ এইটোই হল আমি আঁকিবলগীয়া ত্ৰিভুজ সো এবাৰ আমি একৰ 2 নম্বৰ অঙ্কনত আহিছো একৰ 2 নম্বৰত দিয়া আছে BC = 7 সেন্টিমিটাৰ AC = 5 সেন্টিমিটাৰ আৰু কোণ C 80 ডিগ্ৰী আমি যেটো ত্ৰিভুজ আঁকিব লাগিব তুমি প্ৰথমে এই ত্ৰিভুজটো ইয়াতে এনেকৈ আঁকিবা এনে মানে ABC হ'ব নহয় এটো ধৰিলো A এটো হল B এটো হল C মই জাস্ট এনে আঁকিছো এটো হল ABC এটা ত্ৰিভুজ তুমি জাস্ট এনে আঁকিবা আঁকা হল ইয়াৰ কি কৈছে BC B ৰ পৰা C লৈ এটো কি হ'ব 7 সেন্টিমিটাৰ AC এৰ পৰা C লৈ এটো কি হ'ব আমাৰ 5 সেন্টিমিটাৰ আৰু C এই যেটো C কোণ হ'ব কোণ C = 80 ডিগ্ৰী ইয়াতে হ'ব 80 ডিগ্ৰী সো ইয়াৰ পৰা তুমি এটা ধাৰণা পাবা যে আমি প্ৰথমে কোণটো বাহু আঁকিব লাগিব আমি সদায় কি কৈছো যে সদায় এই ভূমিটো আঁকিবা তে মই ভূমি কি আছে BC সো BC কিমান দি আছে এইটো বাহু তাৰ মানে এইটো বাহু তুমি প্ৰথমে আঁকিব লাগিব সো প্ৰথমে আমি কি কৰিম স্কেল ওলাম আৰু স্কেলত জি দিয়া আছে BC সো BC ৰ দৈৰ্ঘ্য কিমান দি আছে 7 সেন্টিমিটাৰ তুমি স্কেল ওলাই লোৱা আৰু 7 সেন্টিমিটাৰ জুখি লোৱা সো 7 সেন্টিমিটাৰ মানে কি যে 1 2 3 4 5 6 7 ইয়ালৈকে 7 সেন্টিমিটাৰ এটো হল আমাৰ হাত আৰু এটো হল আমাৰ নিউট্ৰেলৰ পৰা হাত তুমি এনেকৈ জুখি লোৱা আঁকিছো কোনটো বাহু হ'ব এটো BC বাহু আমি প্ৰথম বাহুটা আঁকিলো BC এটো হ'ব B আৰু এটো হ'ব C ইয়াৰ পিছত আমি চাব লাগিব ভূমি আঁকিছো ভূমি আঁকাৰ পিছত কোনটো আঁকিব লাগিব এতে কোনটো আঁকিব লাগিব B না C এটো আমি চাব লাগিব যে এটো C কোণ বুলি কৈছে তাৰ মানে এই C তে আমি কোনটো আঁকিম কিমান ডিগ্ৰী আঁকিম 80 ডিগ্ৰী এবাৰ কোণমান যন্ত্ৰ লৈ C বিন্দুত 80 ডিগ্ৰী এটা কোণ অঙ্কন কৰা সো মই কোণমান যন্ত্ৰ লৈছো এবাৰ আমি পয়েন্ট এটা দিলবাতে পয়েন্ট দিয়াৰ পিছত এই পয়েন্টটো এই মাজত ৰাখিবা যেটো দুইটা বাহুৰে হয় চাবা পয়েন্টটো মাজত লৈছো লোৱাৰ পিছত এইফালে দাগটো মিলাই চাবা মিলি গৈছে চাৰিওফালে মিলি যোৱাৰ পিছত তুমি কি কৰিবা এবাৰ কিন্তু আমি এইফালৰ পৰা কাউন্ট নকৰি এবাৰ এইফালৰ পৰা কাউন্ট কৰিম কাৰণ দাগটো এইফালে আছে চোৱা 10 20 30 40 50 60 70 80 80 কত আহিল ইমান লৈকে সো এই যেটো 80 দাগ আছে এতে তুমি এটা দাগ চিন দিয়া হল ইয়াৰ পিছত কাম কি হ'ব যে আমি এটা ৰশ্মি আঁকিম প্ৰথমে C ৰ পৰা ইয়ালৈকে এটা ৰশ্মি তুমি ইয়াৰ পৰা আঁকি দিয়া আঁকি দিলো তো ৰশ্মি আঁকিছো মানে কি ৰশ্মিৰ এটা নাম আমি দিব লাগিব সো এই বিন্দুটোৰ নাম মই দিছো XCB হৈ গেল এই বিন্দু এই যেটো কোণ আহিছে কিমান আঁকিছো আমি 80 ডিগ্ৰী ইয়াৰ পিছত আমি চাব লাগিব এৰ পৰা C লৈ এৰ পৰা C বিন্দুত হয় না নাই এৰ পৰা C এতে যিকোনো বিন্দুত কাটিব হেতু এ এৰ পৰা C লৈ কিমান দি আছে 5 সেন্টিমিটাৰ
তাৰমানে এবাৰ তুমি কম্পাছত 5 সেন্টিমিটাৰ ল'ব লাগিব আৰু চি বিন্দু কেন্দ্ৰ কৰি ইয়াতে কাটিব লাগিব য'তে কাটে সেইটো হ'ব আমাৰ এই বিন্দু সো এবাৰ কম্পাছ লোৱা আৰু স্কেল লোৱা কম্পাছ আৰু স্কেল লৈ কেনে তুমি 5 সেন্টিমিটাৰ জুখি লোৱা তো যেহেতু 5 সেন্টিমিটাৰ আছে 5 সেন্টিমিটাৰ 5 ৰ পৰা মানে এই বিন্দুৰ পৰা 5 আৰু ইফালে তুমি বঢ়াই লোৱা কিমান বঢ়াম আমি 0 লৈকে সো 0 ৰ পৰা 5 আমি বঢ়াইছো এবাৰ আমি সি বিন্দু কেন্দ্ৰ কৰিম এইটো বিন্দু সি বিন্দু কেন্দ্ৰ কৰিছো কেন্দ্ৰ ধৰি আমি এতে এটা বৃত্তচাপ আঁকিম য'ত কাটে এটা বিন্দুত কাটিলে আমাৰ যিটো বিন্দুত কাটিছে এই বিন্দুৰ নাম কি হ'ব এই বিন্দুৰ নাম হ'ব এ এবাৰ এৰ লগত বি মিলাই দিয়া সংযোগ কৰি দিয়া স্কেল লোৱা আৰু এৰ লগত বি মিলাই দিয়া যিটো বিন্দুত কাটিছে তাৰ পৰা এই বি বিন্দুটো মিলাই দিছো মিলাই দিয়াৰ পিছত এবাৰ আমি এটা ত্ৰিভুজ পাইছো কি ত্ৰিভুজ এ বি সি এবাৰ চোৱা তোমাৰ যিখিনি দিয়া আছিল সেইখিনি মিলিছে না নাই এ বি সি বাহু আমি কিমান আঁকিছো 7 সেন্টিমিটাৰ আঁকিছো এৰ পৰা সি লৈ ব্যাসাৰ্ধ কিমান ধৰিছো 5 সেন্টিমিটাৰ আৰু এই কোণটো 80 ডিগ্ৰী হৈছে এইখিনি আমাক দিয়া আছিল যে বিসি 7 সেন্টিমিটাৰ বিসি 7 সেন্টিমিটাৰ এসি এৰ পৰা সি লৈ 5 সেন্টিমিটাৰ আৰু কোণ সি হল 80 ডিগ্ৰী বলাইবাৰ আমি পৰ্যায়বোৰ অংকন কৰো মানে আমি কি কৰিলো সেই পৰ্যায়বোৰ আমি লিখিব লাগিব চা মই এটা কৈ মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম চা প্ৰথম পৰ্যায় নম্বৰ 1 পৰ্যায় নম্বৰ 1 আমি কি কৰিছিলো এইখিনি লিখিব লাগিব যে 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বিসি বাহুটো অঁকা হল আমি কি কৰিছিলো এই যেটো বিসি বিৰ পৰা সিলৈ বাহু আঁকিছিলো স্কেলেৰে জুখি 7 সেন্টিমিটাৰ হয় না নাই এইখিনি কাম কৰিছিলো এইখিনি মই লিখিছো এবাৰ দ্বিতীয় পৰ্যায় নম্বৰ 2 পৰ্যায়টোত কি কৰিছিলো এইখিনি লিখা যে সি বিন্দুত 80 ডিগ্ৰী মাপৰ এটা কোণ XCB অঁকা হল ইয়াৰ পিছত আমি কি কৰিছিলো সি বিন্দুত 80 ডিগ্ৰী মাপৰ এটা কোণ অংকন কৰিছিলো মানে কোণবান যন্ত্ৰৰ সহায়ত কি কৰিছিলো XCB অঁকা হল 2 নম্বৰ পৰ্যায় হৈ গল ইয়াৰ পিছত 3 নম্বৰ পৰ্যায়ত আমি কি কৰিছিলো সি বিন্দু কেন্দ্ৰ কৰি AC ৰ সমান অৰ্থাৎ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হল এই বৃত্তচাপে CXক এই বিন্দুত কাটে এবাৰ আমি কি কৰিছিলো সি বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছিলো কিমান সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ AC ৰ সমান মানে AC যিমান দিয়া আছিল যেটো আছিল 5 সেন্টিমিটাৰ যে সি বিন্দু কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছিলো যে বৃত্তচাপে কি কৰিছিল এই বিন্দুত কাটিছিল এনেকে এই বৃত্তচাপে CXক এই বিন্দুত কাটে CX মানে কি C ৰ পৰা X লৈ যেটো ৰেখা আছে এই ৰেখাৰ এই বিন্দুত কাটিছিল ইয়াৰ পিছত পৰ্যায় নম্বৰ 4 নম্বৰ পৰ্যায় 4 আমি কি কৰিছিলো পৰ্যায় 4ত যে AB সংযোগ কৰা হল এই যে A যি বিন্দুত কাটিছিল সেই A ৰ লগত এই B বিন্দু সংযোগ কৰি দিছো এই দৰে গঠন হোৱা ABC ৰ ত্ৰিভুজ ABC ৰ AC = 5 সেন্টিমিটাৰ BC = 7 সেন্টিমিটাৰ আৰু C কোণ = 80 ডিগ্ৰী ABC যেটো ত্ৰিভুজ গঠন হৈছিল ইয়াৰ B ৰ পৰা C লৈ 7 সেন্টিমিটাৰ আছিল এৰ পৰা C লৈ এটো আছিল আমাৰ 5 সেন্টিমিটাৰ এই কোণটো আছিল 80 সেন্টিমিটাৰ গতিকে ত্ৰিভুজ ABC হল আমি আঁকিবলগীয়া ত্ৰিভুজ তাৰ মানে এই ত্ৰিভুজটোই আমি আঁকিবলগীয়া ত্ৰিভুজ তো এইখিনি হল ইয়াৰ পৰ্যায় সো এবাৰ আমি একৰ 3 নম্বৰ অংক লৈ আইছো একৰ 3 নম্বৰ অংকন প্ৰণালীত আমাক দিয়া আছে যে AB = 4.5 সেন্টিমিটাৰ AC = 5.5 সেন্টিমিটাৰ আৰু কোণ A 30 ডিগ্ৰী মানে এনেকুৱা এটা ত্ৰিভুজ আমি অংকন কৰিব লাগিব যাৰ এই কোণটো 30 ডিগ্ৰী হয় মানে এটাও হে একেই মানে দুটা বাহুৰ দৈৰ্ঘ্য দি আছে আৰু এটা কোণ দুটা বাহু আৰু এটা কোণৰ দৈৰ্ঘ্য যদি দিয়া থাকে প্ৰথমে আমি এটা বাহু আঁকি আনটো কোণ আঁকিম তাৰ পিছতে এইটো ব্যাসাৰ্ধ লম তাৰ মানে তুমি প্ৰথমে কি কৰা এটা বৃত্ত এটা ত্ৰিভুজ এটা আঁকা তুমি আনুমানিক এটা আঁকি লোৱা কি আঁকিব দিছো জানা সদায় তুমি যেতিয়া ত্ৰিভুজ অংকন কৰিবা এই যেটো কোণ দিয়া থাকে নহয় এই কোণটো হয়তো এতে পেলাবা হয়তো এতে পেলাবা এতে যদি এই কোণটো আছে মই এই কোণটো এটো ধৰিলো কাৰণ এই কোণটো এতে ধৰিব লাগিছিল আমি কিন্তু এতে নধৰো কাৰণ এতে কোণ আঁকিব লাগিব এখানে ভূমিত ধৰিম এই কোণটো এটো ধৰিছো B এটো ধৰিছো C এটো ধৰিছো ইয়াৰ পিছত যোগ কেটা জুখি লোৱা এই কোণ এটো হ'ব 30 ডিগ্ৰী ইয়াৰ পিছত AC এৰ পৰা C লৈ আছে 5.5 এটো হ'ব লাগিব 5.5 আৰু AB হ'ব 4.5 এৰ পৰা B লৈ 4.5 সো ইয়াৰ পৰা আমি ধাৰণা পাই যাম যেটো এটা ত্ৰিভুজ আমি আঁকিলো ইয়াৰ পৰা ধাৰণা পাই যাম তো সহজতে আমি এতিয়া ত্ৰিভুজটো আঁকিব পাৰিম সেবাৰ অংকন প্ৰণালী চোৱা সো প্ৰথমে আমি কি কৰিম সদায় মই তোমালোকক কওঁ যে এই যেটো ভূমি আছে এৰ পৰা B যেটো হক তুমি সেই ভূমিটো আঁকিবলৈ চেষ্টা কৰিবা এতে আছে AB AB ৰ দৈৰ্ঘ্য কিমান আছে AB 4.5 তাৰ মানে স্কেলত তুমি এবাৰ 4.5 AB বাহুটো অংকন কৰা 4.5 সো আমি স্কেল ধৰিছো আব
এতিয়া আমি 4.5 লৈ অংকন কৰিম চাবা আৰু এইফালে লৈ গৈছোঁ 4.5 মানে নিউট্ৰেলৰ পৰা 4 আৰু আধা 4 আৰু 5ৰ মাজত যেটো ডাঙৰ ইয়ালৈকে এই বিন্দুলৈকে এই বিন্দুৰ পৰা ইয়ালৈকে এটো কি হ'ল আমাৰ 4.5 এইটো আমাৰ কোনটো বাহু এইটো হ'ল আমাৰ এ বি বাহু ধৰিছো 4.5 এইটো হ'ব আমাৰ এ এইটো হ'ব আমাৰ বি ইয়াৰ দৈৰ্ঘ্য কিমান 4.5 আকিলো ইয়াৰ পিছত নিয়মমতে আমি কি কৰিব লাগে যেটো কোণ আছে কোণটো অংকন কৰিব লাগে সো এবাৰ কোণ কিমান ডিগ্ৰী আছে কোণ আছে 30 ডিগ্ৰী যেটো হ'ব এ বিন্দুত এবাৰ এই বিন্দুত এইটো বিন্দুত 30 ডিগ্ৰী মাপৰ এটা কোণ অংকন কৰা সো আমি কোণবান যন্ত্ৰ উলাই লৈছো এবাৰ আমি 30 ডিগ্ৰী কোণ অংকন কৰিম চোৱা এই যেটো মাজতখিনি এইটো বিন্দুত পেলাই দিবা বিন্দুত পেলাইছো ইয়াৰ পিছত এইফালে সমান কৰা হৈ গেল এবাৰ আমি বিন্দুটো কোৰ ফালৰ পৰা ধৰিম এই ফালৰ পৰা কাৰণ বি বিন্দুটো এইফালে আছে এই ফালৰ পৰা ধৰা কিমান ডিগ্ৰী 30 ডিগ্ৰী 10 20 30 এলৈকে আহিব এইটো হ'ল 30 এবাৰ যেটো বিন্দু ধৰিছো ইয়াৰ লগত সংযোগ কৰি এটা ৰশ্মি অংকন কৰা এৰ পৰা এই বিন্দুলে এটা ৰশ্মি মই এটা ৰশ্মি অংকন কৰিছো কিবা এটা নাম দিয়া মই নাম দিছো x a b এই কোণটোৰ নাম কি হ'ব এতিয়া x a b অংকন কৰা হৈ গ'ল ইয়াৰ পিছত আমি কোণটো বাহু অংকন কৰিব লাগিব এই বাহুটো মানে কি দি আছে a b আছে a c এটো বিন্দু c হ'ব a b c এটো যত কাটিব এটো c হ'ব এবাৰ আমি এৰ পৰা c লৈ যেটো দৈৰ্ঘ্য আছে 5.5 cm এবাৰ আমি কম্পাছত ল'ব লাগিব এবাৰ কম্পাস উলাই লোৱা কম্পাসত কিমান সেট কৰিম আমি 5.5 কাৰণ ac বাহু আকিম যেটো 5.5 কম্পাস উলাই লোৱা আৰু 5.5 তাৰ মানে শূন্যৰ পৰা আহিব এইফালে 5তকৈ বেছি আৰু 6তকৈ কম হাফ 5 আৰু 6 ৰ মাজৰ যেটো আছে হাফ হৈ গেল 5.5 মিটাৰ সেন্টিমিটাৰ লৈছো এবাৰ এই বিন্দুক কেন্দ্ৰ কৰি বৃত্ত চাপ আঁকা এই ৰশ্মি ডালতে আঁকিব লাগিব যেটো বিন্দুত কাটিছে এই বিন্দুৰ নাম কি হ'ব এ বি এই বিন্দুৰ নাম হ'ব সি এতিয়া এই বিন্দু যত কাটিছে ইয়াৰ পৰা বি সংযোগ কৰি দিয়া এবাৰ আমি সিৰ পৰা বি সংযোগ কৰি দিম যত কাটিছে তাৰ পৰা বি সংযোগ কৰিছো হৈ গেল আমাৰ ত্ৰিভুজ এইখিনি আমাক আঁকিব দিছিল এবাৰ আমি বলা অংকন পৰ্যায়বোৰ লিখো অংকন পৰ্যায়ত আমি কি কৰিছিলো হেবোৰ আমি এটা এটা কৰি লিখি যাম চাবা সো পৰ্যায় নম্বৰ 1 এক নম্বৰ পৰ্যায়ত আমি কি কৰিছিলো 4.5 cm দৈৰ্ঘ্যৰ AB বাহুটো অকা হল আমি এই AB বাহুটো আঁকিছিলো যেটো কিমান আছিল ইয়াৰ পৰা ইয়ালৈ আছিল 4.5 মানে 4.5 cm বাহুটো আঁকিছিলো পৰ্যায় নম্বৰ 2 ত কি কৰিছিলো পৰ্যায় 2 এই বিন্দুত 30 ডিগ্ৰী মাপৰ এটা কোণ XAB অকা হল আমি কি কৰিছিলো এই বিন্দুত কি কৰিছিলো এটা 30 ডিগ্ৰী মাপৰ কোণ অংকন কৰিছিলো 30 ডিগ্ৰী মাপৰ এটা কোণ অংকন কৰিছিলো যেটো কি আছিল XAB অকা হল ইয়াৰ পিছত তৃতীয় পৰ্যায় পৰ্যায় 3 আমি কি কৰিছিলো এই বিন্দুত কেন্দ্ৰ কৰি AC ৰ সমান অৰ্থাৎ 5.5 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অকা হল এই বৃত্তচাপে এই এক্সক C বিন্দুত কাটে এবাৰ আমি কি কৰিছিলো এই বিন্দু কেন্দ্ৰ কৰি AC ৰ সমান এৰ পৰা AC যিমান দৈৰ্ঘ্য দিয়া আছিল কিমান দিয়া আছিল আমাক 5.5 ক'ত লিখিলো AC ৰ সমান অৰ্থাৎ 5.5 cm 5.5 cm এটা কম্পাসত লৈ আমি কি কৰিছিলো এটা বৃত্তচাপ আঁকিছিলো ইয়াৰ পিছত পৰ্যায় নম্বৰ যেটো কি কৰিছিল এই যেটো AX ৰশ্মিক এই C বিন্দুত কাটিছিল ইয়াৰ পিছত পৰ্যায় নম্বৰ 4 পৰ্যায় নম্বৰ 4ত কি কৰিছিলো BC সংযোগ কৰা হল এই যেটো C বিন্দুত যেটো কাটিছিল হেয়াৰ পৰা লগত B সংযোগ কৰিছো BC সংযোগ কৰি দিয়া হল এই দৰে গঠন হোৱা ত্ৰিভুজ ABC ৰ AB = 4.5 cm এই যে ত্ৰিভুজ গঠন হল ABC এই ত্ৰিভুজটোৰ কি হল যেটো আমাৰ AB বাহু মানে তলৰ AB বাহু কিমান হল 4.5 আমি আঁকিছো যোগী কেনে AC বাহু 5.5 এৰ পৰা ছিল এই যেটো কৰ্ণ এটো আছিল 5.5 cm আৰু এই কোণ আছিল 30 ডিগ্ৰী এই কোণটো আছিল 30 ডিগ্ৰী গতিকে ত্ৰিভুজ ABC হল আমি আঁকিবলগীয়া ত্ৰিভুজ এই ত্ৰিভুজটো আমি আঁকিবলগীয়া ত্ৰিভুজ তো এইখিনি পৰ্যায় লিখিলে হৈ যাব সো এবাৰ আমি 2 নম্বৰ অংক লৈ আইছো 2 নম্বৰ অংকত দিয়া আছে ত্ৰিভুজ XYZ ৰ XY = YZ = 6.5 cm আৰু কোণ Y = 45 ডিগ্ৰী ত্ৰিভুজটো অংকন কৰা
আমাক এটা এনেকুৱা ত্ৰিভুজ অংকন কৰিব দিছে যেটো ত্ৰিভুজৰ y কোণটো 45 ডিগ্ৰী হ'ব আৰু x y আৰু y z দুয়োটাই 6.5 সেন্টিমিটাৰ হ'ব লাগে তো এনেকা ত্ৰিভুজ আঁকিব লাগে সো মই প্ৰথমে কি কৰিম যে সদায় ত্ৰিভুজ অংকন কৰাৰ আগত এটা খসৰা চিত্ৰ মানে এনে এটা ত্ৰিভুজ আমি আঁকি লম ইয়াৰ আৰ্হি ৰূপে সো তুমি এটা ত্ৰিভুজ এনে আঁকি লোৱা মই আঁকিছো ইয়াত প্ৰথমে আমি কি সিলেক্ট কৰিম যেটো কোণ দি আছে কোণটো সদায় তুমি হয়তো এটোৰ সাইডত ৰাখিবা নহলে এটো সাইডত ৰাখিবা মানে তল সাইডত ৰাখিবা তল ৰৰে সো y2 মই যদি এটা x ধৰো x y কোণ আছে মানে y কোণটো এটো আঁকিব পাৰিম y এফালে কি হ'ব z ইখিনি হৈ গেল ইয়াৰ পিছত এইটো কোণ আমাক আঁকিব লাগিব 45 ডিগ্ৰী আৰু কি আঁকিব দিছে x y কিন্তু y z x ৰ পৰা y যিমান হ'ব 6.5 আৰু y ৰ পৰা z হয় 6.5 হ'ব 6.5 তো এবাৰ আমি বলা ত্ৰিভুজ অংকন কৰো সো ত্ৰিভুজ অংকন কৰাত যেহেতু দুটা বাহু আৰু এটা কোণ দি আছে আমি সদায় কোণটো বাহু অংকন কৰিম যেটো তলৰ মানে yz সো 6.5 সেন্টিমিটাৰ যুক্ত yz বাহুটা আগতে অংকন কৰা সো প্ৰথমে স্কেল উলাই লৈছো স্কেলত 6.5 সেন্টিমিটাৰ যুক্ত বাহুটা অংকন কৰা কিমান লৈকে দিম 6.5 তাৰমানে 6 আৰু 7 ৰ মাজৰ যেটো আছে এইটো বিন্দুৰ পৰা 6.5 ৰ পৰা নিউট্ৰেল চা এইটো বাহু আমি অংকন কৰিলো এইটো বাহুৰ দৈৰ্ঘ্য কিমান এইটো বাহুৰ দৈৰ্ঘ্য হল 6.5 এটা নামটো দিয়া এইটো নাম কি হ'ব y আৰু ইয়াৰ নাম হ'ব z এইবাৰ আমি কি কৰিম কোণ অংকন কৰিম প্ৰথম বাহুটো অংকন কৰিলা ইয়াৰ পিছত কোণ অংকন কৰা কোণ y কোণ হয় না নাই y কোণ কি হ'ব 45 ডিগ্ৰী তাৰমানে y বিন্দুত এবাৰ আমি 45 ডিগ্ৰী মাপৰ কোণটো অংকন কৰিব লাগিব সো কোণমান জন্তু লোৱা এবাৰ y বিন্দুত 45 ডিগ্ৰী মাপৰ কোণটো অংকন কৰা 45 ডিগ্ৰী ফালৰ পৰা গুণি যাবা 10 20 30 40 45 40 আৰু 50 ৰ মাজত এই যেটো বিদাৰ এই পইণ্টটো এটো হল 45 ইয়ালৈকে এতিয়া এটা ৰশ্মি এটা আঁকি দিয়া y ৰ পৰা এটা ৰশ্মি ইয়ালৈ এই পইণ্ট লৈকে মিলাই দিয়া আমি এটা ৰশ্মি আঁকিছো মই এই ৰশ্মিৰ নাম দিছো ইয়াৰ নাম দিছো মই p যে p y z এটা কোণ আঁকিছো কি কোণ p y z ইয়াৰ কি আঁকিছো আমি 45 ডিগ্ৰী তলৰ বাহু আঁকিছো ইয়াৰ পিছত কোণ আঁকিছো ইয়াৰ পিছত আমি কি কৰিব লাগিব যে আমি জানিব লাগিব যে x এটো x হ'ব x ৰ পৰা y ৰ দূৰত্ব কিমান আছিল x ৰ পৰা y ৰ দূৰত্ব 6.5 তাৰ মানে এবাৰ আমি কম্পাস ল'ব লাগিব কম্পাসত কিমান ডিগ্ৰী কিমান ব্যাসাৰ্ধ ল'ব লাগিব x ৰ পৰা y যিমান আছে x ৰ পৰা y 6.5 এবাৰ 6.5 সেন্টিমিটাৰ জুখিলা 6.5 1 2 3 4 5 6 7 এই 6 আৰু 7 ৰ মাজত যেটো আছে এইখিনি এই পইণ্টৰ পৰা এফালে নিউট্ৰেল এই ৰাহিল আমাৰ 6.5 মই ব্যাসাৰ্ধ লৈছো 6.5 এবাৰ কোনটো বিন্দুত কেন্দ্ৰ কৰিম যেটো বিন্দুত কোণ আঁকিছো এই y বিন্দুত কাৰণ x y আছে হেকৰটো হয় y বিন্দুত কেন্দ্ৰ কৰিছো কৰি এবাৰ আমি এটা বৃত্তচাপ আঁকিছো এবাৰ যেটো বিন্দুত কাটিছে বিন্দুৰ নাম কি হ'ব x এইটো বিন্দুৰ নাম হ'ব x এইটো বিন্দু এবাৰ এই x বিন্দু আৰু z বিন্দু সংযোগ কৰি দিয়া এবাৰ আমি সংযোগ কৰি দিম x z x z আমি সংযোগ কৰি দিছো চা সংযোগ কৰি দিছো সংযোগ কৰাৰ ফলত আমি কি পাইছো x y z ত্ৰিভুজ পাইছো যৰ এইটো বাহু হল 6.5 এইটো বাহু হে একেই 6.5 কাৰণ x y আৰু y z আৰু y z এই দুটাই 6.5 হ'ব কোণ y হ'ব 45 কোণ y হ'ব 45 সো বলা এবাৰ আমি অঙ্কন প্ৰণালীবোৰ লিখো এক নম্বৰ পৰ্যায়ত আমি কি কৰিছিলো পৰ্যায় 1 এক নম্বৰ পৰ্যায়ত তোমালোকে লিখিবা 6.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ yz বাহুটো আঁকা হল আমি কি কৰিছিলো এই y পৰা z এই বাহুটো আঁকিছিলো যেটো 6.5 আছিল হল এক নম্বৰ পৰ্যায় দুই নম্বৰ পৰ্যায়ত কি কৰিছিলো পৰ্যায় 2 y বিন্দুত 45 ডিগ্ৰী মাপৰ এটা কোণ PYZ অঁকা হল y বিন্দুত আমি কি কৰিছিলো এটা কোণ আঁকিছিলো 45 ডিগ্ৰী যেটো কোণ কি নাম দিছিলো PYZ অংকন কৰা হল কাৰণ এতে x নাছিল ইয়াৰ পিছত 3 নম্বৰ পৰ্যায় চা 3 নম্বৰ পৰ্যায়ত কি লিখিবা পৰ্যায় নম্বৰ 3 ইয়াতে লিখিবা y বিন্দু কেন্দ্ৰ কৰি xy ৰ সমান অৰ্থাৎ 6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হল এই বৃত্তচাপে y পিক x বিন্দুত কাটে এবাৰ আমি কি কৰিছিলো y বিন্দু কেন্দ্ৰ কৰি
6.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছিলোঁ ইয়াতে যি বৃত্তচাপে কি কৰিছিল ৱাই পি যিটো ৰশ্মি আছিল ৱাই পি ৰশ্মি ক'ত লিখিছোঁ আমি ৱাই পি ৰশ্মিক এক্স বিন্দুত কাটে এই বিন্দুত যিটো কাটিছিল ইয়াৰ নাম দিছিলোঁ এক্স এইখিনি আমি পৰ্যায় 3ত লিখিছোঁ ইয়াৰ পিছত পৰ্যায় 4ত কি কৰিছিলোঁ যে এক্স আৰু জেড সংযোগ কৰা হ'ল জেড বিন্দু আৰু যিটো বিন্দুত কাটিছিল এক্স জেড এইটো সংযোগ কৰি দিছোঁ এইদৰে গঠন হোৱা ত্ৰিভুজ এক্স ৱাই জেডৰ এক্স ৱাই ইকুৱেল টু ৱাই জেড ইকুৱেল টু 6.5 সেন্টিমিটাৰ এইদৰে যিটো ত্ৰিভুজ গঠন হৈছে এক্স ৱাই জেড এই ত্ৰিভুজটোৰ এক্স ৱাই 6.5 ৱাই জেড 6.5 দুয়োটাই 6.5 আৰু ৱাই কোণ 45 ডিগ্ৰী এই কোণটো 45 ডিগ্ৰী গতিকে ত্ৰিভুজ এক্স ৱাই জেডে আমি আঁকিবলগীয়া ত্ৰিভুজ তো এইখিনি হ'ব ইয়াৰ পৰ্যায় সো এবাৰ আমি 3 নম্বৰ অংকলৈ আহিছোঁ 3 নম্বৰ অংকত আমাক দিয়া আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ মাপ ক্ৰমে 4.5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ আৰু এই বাহু দুটাৰ মাজৰ কোণটোৰ মাপ 100 ডিগ্ৰী মানে 100 ডিগ্ৰী দিয়া আছে ত্ৰিভুজটো অংকন কৰা সো ইয়াতে ত্ৰিভুজটো এ বি চি হয় নে পি কিউ আৰ এছ হয় এক্স ৱাই জেড হয় একো দিয়া নাই তুমি কি কৰিব লাগিব ত্ৰিভুজটো ধৰি ল'ব লাগিব কিন্তু ত্ৰিভুজটো ধৰাৰ আগতে তোমালোকে এতে আনুমানিক এটা চিত্ৰ আঁকি ল'বা যে কেনেকুৱা ধৰণৰ হ'ব লাগে সো আনুমানিক চিত্ৰ কেনেকৈ আঁকিবা প্ৰথমে ভূমি আঁকিবা এনেকৈ ভূমি আঁকি ল'লা ইয়াৰ পিছত কি কৈছে যে দুটা বাহুৰ মাপ ক্ৰমে এটা আছে 4.5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ মই ধৰিলোঁ 6 সেন্টিমিটাৰ এইটো হয় ইয়াৰ পৰা লৈ 6 সেন্টিমিটাৰ আৰু এটা ইয়াৰ পৰা এই কোণটোৰ পৰা আঁকিব লাগিব কোণটো কিমান বুলি কৈছে কোণ দুটাৰ মাজৰ বাহু দুটাৰ মাজৰ কোণ 100 ডিগ্ৰী এইটো কোণ আঁকিম ইয়াতে 100 ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'লে চিধা হয় তাৰমানে 90 ডিগ্ৰীতকৈ বেছি 100 ডিগ্ৰী এনেকা হৈ গ'ল ইয়াৰ পিছত এই দুটা সংযোগ কৰি দিয়া এটা ত্ৰিভুজ পালোঁ ইয়াৰ মাপ হ'ব 6 ডিগ্ৰী 6 সেন্টিমিটাৰ এইটো কি সমান হ'ব 4.5 এইটো হ'ব 100 ডিগ্ৰীতকৈ বেছি তো ইয়াৰ যিকোনো এটা নাম দিয়া নাম হিচাপে আমি অংকন কৰি যাম তো মই নাম দিছোঁ ইয়াৰ নাম দিছোঁ এ এইটো বি এইটো চি এবাৰ আমি যেহেতু এতে ক'ত দিয়া নাই তুমি কি কৰিব লাগিব এই ত্ৰিভুজটো ধৰিব ল'ব লাগিব যে এ বি চি তাৰপিছত আমি ইয়াতে অংকন কৰিব পাৰিম সো প্ৰথমে ধৰি লোৱা সো সমাধানত তোমালোকে প্ৰথমে ধৰি লোৱা সমাধানত লিখিবা ধৰা হ'ল ত্ৰিভুজটো হ'ল এ বি চি আমি এ বি চি বুলি ধৰিছোঁ এ বি চি ইয়াৰ এ বি বাহু 4.5 সেন্টিমিটাৰ বি চি বাহু 6 সেন্টিমিটাৰ আৰু কোণ বি হ'ল 100 ডিগ্ৰী সো এইখিনি ধৰিছোঁ এতিয়া এই যিখিনি ধৰিছা এই মতে তুমি এই অংকনটো এবাৰ কৰি যা সো প্ৰথমে কোণটো বাহু অংকন কৰিম সদায় ভূমি অংকন কৰিম ভূমি আমি কি ধৰিছোঁ বি চি এই বি চি বাহু কিমান হ'ব 6 সেন্টিমিটাৰ তাৰমানে তুমি 6 সেন্টিমিটাৰ বাহুটো অংকন কৰা সো স্কেল ওলাই লোৱা স্কেলত 6 সেন্টিমিটাৰ যুক্ত বাহুটো অংকন কৰা সো মই স্কেল লৈছোঁ এবাৰ আমি এই যেটো ভূমি আছে সেইটো আমি অংকন কৰিম 6 সেন্টিমিটাৰৰ এর পৰা 1 2 3 4 5 6 এ লেখা আছে এই হল আমাৰ 6 ইয়াৰ পৰা হল আচ্ছা আমি বাহুটো অংকন কৰিছোঁ এইটো বাহু কি হ'ব এইটো বাহু আমাৰ বি চি বাহু এইটো হ'ব বি এইটো হ'ব চি দুটা পইণ্ট দিছোঁ বি চি বাহু অংকন কৰিছোঁ এটা বাহু অংকন কৰিছোঁ ইয়াৰ পিছত কি অংকন কৰিব লাগিব এই কোণটো যেটো কোণ আছে কোণ কিমান ডিগ্ৰী আছে 100 ডিগ্ৰী কোণটো কোণত হ'ব বিত এবাৰ বি ধৰিছোঁ আমি যেহেতু বি কোণত 100 ডিগ্ৰী এটা কোণ অংকন কৰা ইয়াৰ বাবে কোণমাপ যন্ত্ৰ লোৱা কোণমাপ যন্ত্ৰ লৈ কেনে তে বহাই কেনে 100 ডিগ্ৰী মাপৰ কোণটো অংকন কৰা এতে বহিছে এই দাগটো মিলি গৈছে এবাৰ এফালৰ পৰা 100 ডিগ্ৰী চাই যা 10 20 30 40 50 60 70 80 90 100 ইয়ালৈকে আহিছে য'ত আহিছে এটা পইণ্ট দিয়া পইণ্ট দিছোঁ এবাৰ যেটো পইণ্ট আমি পাইছোঁ ইয়াৰ লগত বি সংযোগ কৰি এটা ৰশ্মি অংকন কৰা এটা ৰশ্মি আমি এটা অংকন কৰিছোঁ সো যেটো ৰশ্মি অংকন কৰিছোঁ ইয়াৰ এটা নাম দিব লাগিব মই নাম দিছোঁ ইয়াৰ এক্স বি এই ৰশ্মি নাম দিছোঁ এক্স বি এই যেটো কোণ এতে পাইছোঁ এটো কিমান ডিগ্ৰী হ'ব এটো হ'ব 100 ডিগ্ৰী আমি অংকন কৰিছোঁ সো ইয়াৰ পিছত নিয়ম কি আছিল ইয়াৰ পিছত নিয়ম আছিল যে বি কেন্দ্ৰ কৰি এতে যেটো কাটিব হে বিন্দু এ হ'ব তাৰমানে এৰ পৰা বি লৈ কিমান ধৰিছোঁ সেইটো আমি অংকন কৰিব লাগিব এৰ পৰা বি লৈ কিমান ধৰিছোঁ 4.5 সেন্টিমিটাৰ তাৰমানে এবাৰ আমি কম্পাস ল'ব লাগিব আৰু কম্পাসত 4.5 সেন্টিমিটাৰ ল'ব লাগিব সা কম্পাস লৈছে এবাৰ 4.5 সেন্টিমিটাৰ জুখি লোৱা 4.5 মানে কি 4তকৈ বেছি 5 মানে 4 আৰু 5ৰ আধা ইয়ালৈকে আৰু ইফালে শূন্যলৈকে টানি দিয়া আহি গ'ল 4.5 এবাৰ 4.5 সেন্টিমিটাৰ কি কৰিবা বি বিন্দুক কেন্দ্ৰ কৰা বি বিন্দুক কেন্দ্ৰ কৰি 4.5 য'ত কাটে এতে কাটি দিয়া এটা বৃত্তচাপ আমি আঁকিলোঁ এই যেটো বৃত্তচাপ আঁকিছোঁ বৃত্তচাপে যেটো বিন্দুত কাটিছে ইয়াৰ নাম আমি কি দিম ইয়াৰ নাম দিম এ
এ বি চি এবাৰ এ আৰু চি সংযোগ কৰি দিয়া এবাৰ স্কেল লৈ কেনে এ চি সংযোগ কৰি দিয়া সো এ চি সংযোগ কৰিছোঁ এবাৰ আমি যেটো ত্ৰিভুজ পাইছোঁ এই ত্ৰিভুজটোৱে আমাক অংকন কৰিব দিছিল এই ত্ৰিভুজটো যে ভালদৰে চোৱা এ বি চি হয় ইয়াৰ এই বাহুটো কিমান ধৰিছোঁ আমি 6 সেন্টিমিটাৰ এই বাহু 6 সেন্টিমিটাৰ এই বাহুটো হ'ল আমাৰ 4.5 সেন্টিমিটাৰ আৰু এই বাহুটোৰ দৈৰ্ঘ্য নাই এই কোণটোৰ দৈৰ্ঘ্য আমাক দিয়া আছে তো এইটোৱে হ'ল আমি আঁকিবলগীয়া ত্ৰিভুজ তো বলা এবাৰ আমি অংকন প্ৰণালী লিখোঁ সো 1 নম্বৰ পৰ্যায়ত আমি কি লিখিম চা পৰ্যায় নম্বৰ 1 পৰ্যায় নম্বৰ 1 আমি কি লিখিম 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ BC বাহুটো অংকন কৰা হ'ল আমি কি কৰিছিলো এই যেটো BC বাহু কিমান দূৰ আছিল 6 সেন্টিমিটাৰ তো 6 সেন্টিমিটাৰ যুক্ত BC বাহু অংকন কৰিছিলো 1 নম্বৰ পৰ্যায় ইয়াৰ পিছত 2 নম্বৰ পৰ্যায়ত কি কৰিছিলো পৰ্যায়টোত কি লিখিছো B বিন্দুত 100 ডিগ্ৰী মাপৰ এটা কোণ XBC অঁকা হ'ল আমি কি কৰিছিলো B বিন্দুত 100 ডিগ্ৰী মাপৰ এটা কোণ অংকন কৰিছিলো যেটো নাম কি দিছিলো XBC এটো অংকন হৈ গল এবাৰ তৃতীয় পৰ্যায় সো তৃতীয় পৰ্যায়ত আমি কি লিখিছো পৰ্যায় 3 বি বিন্দুক কেন্দ্ৰ কৰি এ বিৰ সমান অৰ্থাৎ 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল এই বৃত্তচাপে BXক এই বিন্দুত কাটে এবাৰ আমি কি কৰিছিলো বি বিন্দুত যেটো বিন্দুত আমি কোণ ধৰিছিলো সেই বিন্দুক কেন্দ্ৰ কৰি এ বিৰ সমান মানে এৰ পৰা বি লৈ যিমান ধৰিছিলো 4.5 আছিল সো 4.5 সেন্টিমিটাৰ আমি কম্পাসত লৈছিলো লোৱাৰ পিছত এটা বৃত্তচাপ আঁকিছো এই বিন্দুটোৰ নাম দিছো য'ত যি বিন্দুত কাটিছিল এই নাম দিছো এখিনি লিখা গৈছে এবাৰ আমি শেষৰ যেটো আছিল আমাৰ 4 নম্বৰ পৰ্যায়ত চা এ সি সংযোগ কৰা হ'ল পৰ্যায় 4ত এ সি সংযোগ কৰা হ'ল এ সি সংযোগ কৰি দিছো এইদৰে গঠন হোৱা ত্ৰিভুজ ABC ৰ AB কিলটো 4.5 সেন্টিমিটাৰ BC কিলটো 6 সেন্টিমিটাৰ আৰু কোণ B কিলটো 100 ডিগ্ৰী গতিকে ত্ৰিভুজ ABC হ'ল আমি আঁকিবলগীয়া ত্ৰিভুজ AC সংযোগ কৰাৰ ফলত আমি কি পাইছিলো ABC এটা ত্ৰিভুজ পাইছিলো এই ত্ৰিভুজটোৰ এটো 6 সেন্টিমিটাৰ এইটো 4.5 সেন্টিমিটাৰ এই কোণ 100 ডিগ্ৰী যেটো হল কি আমি আঁকিবলগীয়া ত্ৰিভুজ সো ইয়াৰ পিছত আমি 4 নম্বৰ অংকলৈ আহিছো 4 নম্বৰ অংকত আছে এটা সমকোণী ত্ৰিভুজৰ লম্ব বাহু দুটাৰ দিক 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ ত্ৰিভুজটো অংকন কৰা সো আমাক এটা এবাৰ সমকোণী ত্ৰিভুজ আঁকিব দিছে সমকোণী ত্ৰিভুজ মানে কি যে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় সো তুমি প্ৰথমে আৰ্হিটো আঁকি লোৱা আমাৰ এটা ধাৰণা আহি যাব যে কেনেকুৱা হ'ব লাগে সো মই আৰ্হিটো আঁকিছো যেহেতু সমকোণী প্ৰথমে মই তলৰ BC বাহু আঁকিছো ইয়াৰ ওপৰত লম্বভাৱে এতে 90 ডিগ্ৰী কোণ হ'ব হয় না নাই সেইকাৰণে লম্ব এইটো ইয়াৰ লম্ব এইখিনি কৈছে যে ত্ৰিভুজ দুটা লম্ব বাহু মানে কি এই বাহু আৰু এই বাহু পৰস্পৰ লম্ব হৈ আছে এই বাহুটোৰ ওপৰত এইটো লম্ব এই বাহুটোৰ ওপৰত এইটো লম্ব বাহু দুটাৰ দৈৰ্ঘ্য কিমান 6 সেন্টিমিটাৰ আনটো আছে 8 সেন্টিমিটাৰ মই ধৰিলো এইটো 6 সেন্টিমিটাৰ হয় এইটো 8 সেন্টিমিটাৰ এইটো কিমান 90 ডিগ্ৰী সমকোণ এতিয়া আমাক এনেকা ধৰণৰ এটা ত্ৰিভুজ আঁকিব দিছে তো ইয়াৰ যিকোনো এটা নাম দিয়া মই ধৰিছো ABC ইয়াৰ নাম দিছো A ইয়াৰ নাম দিম মই B ইয়াৰ নাম দিম C সো এটো আৰ্হি পাই গৈছো আৰ্হিৰ পৰা আমি আঁকিব পাৰিম কিন্তু এটা কথা আছে এতে একো দিয়া নাই ABC তুমি কি কৰিব লাগিব সমাধানত ধৰিব লাগিব সো সমাধানত তোমালোকে কি লিখিবা সমাধানত লিখিবা যে ধৰাহল সমকোণী ত্ৰিভুজটো হল ABC আমি ABC বুলি ধৰিছো ইয়াৰ AB বাহু 6 সেন্টিমিটাৰ এৰ পৰা B লৈ 6 সেন্টিমিটাৰ BC 8 সেন্টিমিটাৰ B ৰ পৰা C লৈ 8 সেন্টিমিটাৰ ধৰিছো আৰু কোণ B 90 ডিগ্ৰী এই কোণটো আমি 90 ডিগ্ৰী বুলি ধৰিছো সো এবাৰ এই যিমানখিনি ধৰিছা ইয়াৰ পৰা ত্ৰিভুজটো অংকন কৰি যা তো ত্ৰিভুজ অংকন কৰাত যেহেতু দুটা বাহু আৰু এটা কোণ দি আছে আমি কি কৰিম সদায় তলৰ বাহুটো অংকন কৰিম মানে তলৰ বাহুটো কি আছে BC বাহু আছে 8 সেন্টিমিটাৰ এইটো আগতে অংকন কৰা সো প্ৰথমে আমি স্কেল ওলাই লৈছো আৰু স্কেলত এই 8 সেন্টিমিটাৰ যুক্ত BC বাহুটো অংকন কৰিম আমাৰ 8 এটো হল 8 মানে ইয়াৰ পৰা যাব ইয়াৰ পৰা নিউট্ৰেল লৈকে আঁকিলো ইয়াৰ নাম কি হ'ব B ৰ পৰা C ইয়াৰ নাম হ'ব BC বাহু আঁকা হৈ গল এবাৰ ইয়াৰ পৰা কি কৈছে আমি এটা লম্ব আঁকিব লাগিব কাৰণ B কোণ কিমান 90 ডিগ্ৰী তাৰ মানে B কোণত আমি 90 ডিগ্ৰী হোৱাকৈ এটা ৰশ্মি আঁকিব লাগিব সো B কোণত আমি এবাৰ 90 ডিগ্ৰী আঁকিম 90 ডিগ্ৰী মানে কি এবাৰ আমি কোণমান যন্ত্ৰ ল'ব লাগিব এতে 90 ডিগ্ৰী বহাই লোৱা এফালে মিলাই লোৱা মিলাৰ পিছত 90 ডিগ্ৰী মানে কি 90 ডিগ্ৰী লিখাই আছে এইটো হল 90 ডিগ্ৰী এবাৰ ইয়ালৈকে এটা এডাল ৰশ্মি অংকন কৰা তাৰ মানে B ৰ পৰা ৰশ্মি B ৰ পৰা মই ৰশ্মি এটা অংকন কৰিছো সো যিকোনো এটা নাম দিয়া ৰশ্মিডালৰ মই নাম দিছো X এই ৰশ্মিডালৰ নাম দিছো X B C ৰশ্মিডালৰ নাম কি BX হৈ গল
ইয়াৰ পিছত এটা বাহু আঁকিছোঁ ইয়াৰ পিছত কোণটো আঁকিছোঁ 90 ডিগ্ৰী ইয়াৰ পিছত কি কৰিব লাগিব যে কোণক যিটো কোণ আঁকিছোঁ সেই বিন্দুটোৰ পৰা এই বাহুটোৰ দৈৰ্ঘ্য আঁকিব লাগিব দৈৰ্ঘ্য কিমান হ'ব যেটো AB ধৰিছোঁ BC ধৰিছোঁ আমি 8 cm AB এটো A হ'ব এর পৰা B লৈ কিমান আছে 6 cm তো এবাৰ 6 cm ব্যাসাৰ দিলে এটা বৃত্তচাপ আঁকিব লাগিব এবাৰ কম্পাস লোৱাৰ পিছত এবাৰ আপুনি 6 cm জুখিব লাগিব 5 6 এই হল 6 ইয়াৰ পৰা জুখা তুমি 6 cm 6 cm 6 cm হৈছে এবাৰ কি কৰা তুমি B কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকা ও ইয়াতে গলছোন B কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিছোঁ এই বৃত্তচাপটো এটো অলপ আগুৱাই দিছোঁ এইটো মানে শৰ্ট হৈছে চাবা x মই ইয়াতে দিছোঁ এইটো বিন্দুত কাটিছে এবাৰ যেটো বিন্দুত কাটিছে সেই বিন্দুৰ লগত C সংযোগ কৰি দিয়া এইটো বিন্দুত কাটিছে এইটো x নহয় এইটো কেনসেল হৈ গৈছে এইটো x হয় এই বিন্দুৰ পৰা যেটো বিন্দু কাটিছে তাৰ লগত C সংযোগ কৰি দিয়া এবাৰ সংযোগ কৰি দিলো দিয়াৰ ফলত আমি এটা ত্ৰিভুজ পাইছো কি যেটো বিন্দুত কাটিছে নাম তুমি A বুলি দিয়া A B C এটা ত্ৰিভুজ আমি পাই গৈছো এই ত্ৰিভুজটোই কি হল আমি আঁকিবলগীয়া ত্ৰিভুজ BC হল ইয়াৰ 8 cm AB হল ইয়াৰ 6 cm এটোৰ দৈৰ্ঘ্য দিয়া নাই এটো আছে আমাৰ 90 ডিগ্ৰী সো এবাৰ পৰ্যায়বোৰ লিখা সো প্ৰথম পৰ্যায়ত আমি কি লিখিম চা পৰ্যায় নম্বৰ 1 আমি কি কৰিছো 8 cm দৈৰ্ঘ্যৰ BC বাহুটো আঁকা হল এই BC বাহুটো আঁকিছিলো যেটো 8 cm হয় পৰ্যায় নম্বৰ 2 পৰ্যায়টোত কি লিখিছো B বিন্দুত 90 ডিগ্ৰী মাপৰ এটা কোণ XBC আঁকা হল B বিন্দুত আমি 90 ডিগ্ৰী মাপৰ এটা কোণ আঁকিছিলো কি নাম দিছিলো XBC ইয়াৰ পিছত পৰ্যায় 3 যাও পৰ্যায় 3 ত আমি কি কৰিছিলো B বিন্দুক কেন্দ্ৰ কৰি AB ৰ সমান অৰ্থাৎ 6 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকা হল এই বৃত্তচাপে B অক্ষক এই বিন্দুত কাটে B বিন্দুক কেন্দ্ৰ কৰি 6 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছিলো এই বৃত্তচাপৰ নাম কি দিছিলো ইয়াৰ A বৃত্তচাপে কি হৈছিল B অক্ষক এই বিন্দুত কাটে B ৰ পৰা অক্ষক যেটো ৰশ্মি আছিল এই বিন্দুত কাটিছে একদম শেষৰ পৰ্যায়ত কি কৰিছিলো যে AC সংযোগ কৰা হল এইদৰে গঠন হোৱা ত্ৰিভুজ ABC ৰ AB = 6 cm BC = 8 cm আৰু কোণ B = 90 ডিগ্ৰী গতিকে সমকোণী ত্ৰিভুজ ABC হল আমি আঁকিবলগীয়া ত্ৰিভুজ ইয়াৰ পিছত আমি সংযোগ কৰিছিলো A ৰ পৰা C সংযোগ কৰিছিলো AC সংযোগ সংযোগ কৰাৰ ফলত ABC ত্ৰিভুজ পাইছো ইয়াৰ এইটো 8 cm এইটো 6 cm আৰু এইটো 90 ডিগ্ৰী তো এইখিনি হ'ব আমাৰ পৰ্যায়বোৰ